সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 3 মে। আজি ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনি আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি প্ৰথমটো খবৰ হৈছে কাইলৈ কোনে কোনে মাৰিব শেষ হাঁহি। যিহেতু এতিয়া আজি দেওবাৰ এতিয়া ৰাতিপুৱা খবৰখিনি আপোনালোকক দিছোঁ। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা আৰু কোনে শেষ হাঁহি মাৰিব। যিহেতু নিৰ্বাচনৰ ফলাফললৈ এই কেইঘণ্টামানহে আছে আৰু এতিয়া নিৰ্বাচনৰ ফলাফলৰ প্ৰাকখনক এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ মতামত দাঙি ধৰিছে যে কি হ'ব কি নহ'ব। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, এতিয়া ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা। তো ভোট গণনা আৰম্ভ হ'ব কাইলৈৰ পৰা আৰু দেখা যাব কোনে চৰকাৰ গঠন কৰে, কোনে শেষ হাঁহি মাৰে। তো যিসকলে যেনেদৰে কৈ আছে তাৰ সেইখিনি সঠিক উত্তৰ তেওঁলোকে ফল পাব নাপাব ইত্যাদি ইত্যাদি এই সকলোখিনি কথা। এতিয়া আমি যদি চাওঁ তেনেহ'লে নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা। নেক্সট খবৰ হৈছে 12,000 টকালৈ উৎকোচ লৈ 12,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ APSত প্ৰথম স্থান পোৱা শিৱাশীষ শাণ্ডিল্য। তো যিহেতু এতিয়া লখিমপুৰত এই বন বিষয়াগৰাকী যি কাৰ্য কৰিলে সকলোৱে গম পায় এতিয়া লখিমপুৰত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া প্ৰকৃততে কি হয়, এনেদৰে যদি প্ৰথম স্থানে হওক বা দ্বিতীয় স্থানে হওক বা এনেদৰে চৰকাৰী কৰ্মচাৰীসকলে যদি তেওঁলোকে এইখিনি কি হয় উৎকোচ লয় জনসাধাৰণৰ পৰা বা কিবা এটা কাম কৰিব বিনিময়ত টকা লয়, তো তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। এতিয়া তেওঁলোকে ৰাইজৰ বাবে জনসাধাৰণৰ বাবে এইখিনি কাম কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে। তো চৰকাৰী কৰ্মচাৰী বুলি কোৱাৰ লগে লগে সহজ সৰল হ'ব লাগে, সকলোকে সহায় কৰিব লাগে, যিকোনো ধৰণৰ কৰ্মচাৰী। তো এতিয়া দেখা গৈছে এতিয়া বিশেষকৈ আগতকৈ কমিছে যদিও এই যি উৎকোচ লোৱাটোত এতিয়া আকৌ এইখিনি ওলাই পৰিছে। এতিয়া 12,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ APSত প্ৰথম স্থান পোৱা শিৱাশীষ শাণ্ডিল্য। তো 12,000 টকাই তেওঁ জানো সেইখিনি গোটেই মান সন্মান শেষ কৰি নেপেলালে। তো চাব লাগে, কাৰণ কেলৈ তেওঁলোকক সেইখিনি সময়ত দৰমহা দিয়ে নিৰ্দিষ্ট সময়ত চৰকাৰে। তো এইখিনি বিষয়খিনি গভীৰভাৱে চিন্তা কৰিব লাগে। ইমান পঢ়া শুনা ব্যক্তি হৈ পিনি যদি এনে কাৰ্যত লিপ্ত হয় তাতকৈ আৰু দুখৰ বিষয় কি হ'ব। বাৰু যি কি নহওক, নেক্সট খবৰ লাগিছোঁ ভোট গণনাক লৈ শিৱসাগৰত ব্যাপক প্ৰস্তুতি। এতিয়া যিহেতু কেইঘণ্টামান বাকী আছেগৈ আৰু তাৰ প্ৰাকখনত এতিয়া দেখা গৈছে প্ৰত্যেকখন জিলাতে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাইছে। এতিয়া সমান্তৰালকৈ শিৱসাগৰ জিলাতো ভোট গণনাক লৈ শিৱসাগৰ জিলাত ব্যাপক প্ৰস্তুতি, প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। আৰু ভোট গণনাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াক লৈ সকলোখিনি নিৰাপত্তা ৰাখি ব্যস্ত হৈ পৰা দেখা গৈছে। তেওঁলোকে সাজু আছে আৰু এতিয়া শিৱসাগৰত দেখা গৈছে সকলোখিনি ভোট গণনাক লৈ শিৱসাগৰত ব্যাপক প্ৰস্তুতি। নেক্সট খবৰ যদি আমি চাওঁ, আমাৰ এই চৰকাৰ হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। যোৱাকালি তেওঁলোকে সেইখিনি যিটো কাৰ্যনিৰ্বাহক সেইখিনি সভা অনুষ্ঠিত কৰিলে আৰু সকলোখিনি মিলি একগোট হ'ল। আৰু এতিয়া এই যি নিৰ্বাচনৰ ফলাফল মাজত মাত্ৰ কেইঘণ্টামান থকা সময়ত যদি আমি চাওঁ তেনেহ'লে তেওঁলোকে কৈছে যে আমাৰে চৰকাৰ হ'ব, আমাক ৰাইজে বহুত বেছি মৰম দিছে, ৰাইজে আমাক যেনেদৰে মৰম দি তেনেদৰে আঁকোৱালি ল'লে। এইবাৰ আমি সেইখিনি এইবাৰ দৃঢ় বিশ্বাসী আত্মবিশ্বাসী যে হয় এইবাৰ আমাৰে চৰকাৰ হ'ব। আৰু অখিল গগৈ ডাঙৰীয়াও এইটো কৈছে যে 4 মে'ত গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব, 4 মে'ত গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। অখিল গগৈ ডাঙৰীয়াই মন্তব্য এনেদৰে কৰিছে, অৰ্থাৎ আমাৰে চৰকাৰ হ'ব বুলি এনেদৰে কৈছে। এতিয়া সময় যিহেতু কেইঘণ্টামান আছে, সকলোখিনি কাইলৈ দিনটোতে ওলাই পৰিব। লখিমপুৰত বিল-আচি থানাৰ প্ৰতিবাদী কাৰ্যসূচী। তো ঘোষখোৰ যি কৰ্মচাৰীৰ বিৰুদ্ধে এইখিনি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰিছে। যিহেতু মই প্ৰথমতে কৈছোঁ আপোনালোকক 12,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ APSত প্ৰথম স্থান পোৱা শিৱাশীষ শাণ্ডিল্য। এতিয়া লখিমপুৰত দেখা গৈছে বিল-আচি থানাই প্ৰতিবাদী কাৰ্যসূচী কৰিছে, প্ৰতিবাদ জনাইছে এই বিষয়টো যাতে এই ঘোষখোৰ যিসকল কৰ্মচাৰী বা এনেকুৱা ধৰণৰ যি ঘোষখোৰ বিষয়া এওঁলোকক যাতে শাস্তি বা দিব লাগে প্ৰশাসনে বা সকলোখিনি চাব লাগে, এইখিনি বিষয় লৈ প্ৰতিবাদ কৰিছে। কাৰণ কেলৈ এনেধৰণৰ বাৰ্তাবিলাকে প্ৰত্যেকখন জিলাতে যিকোনোখন জিলাতে এতিয়া লখিমপুৰত যিটো কাৰ্য হ'ল এতিয়া লখিমপুৰ জিলাবাসীক তেনেদৰে লজ্জিত কৰিছে। কাৰণ কেলৈ এনেকুৱা ধৰণৰ কাৰ্যবিলাকে বহুত বেছি সমাজৰ বাবে বেয়া এটা প্ৰভাৱ পেলায়। তো সেইবাবে এতিয়া তেওঁলোকে সেইখিনি দেখা গৈছে লখিমপুৰত বিল-আচি থানাৰ প্ৰতিবাদী কাৰ্যসূচী। নেক্সট খবৰ হৈছে শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপত দিন দুপৰতে দুটাকৈ চুৰিকাণ্ড। এতিয়া আমি শিৱসাগৰত যদি চাওঁ তেনেহ'লে শিৱসাগৰত কি কৰা হৈছে, শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপতে দিন দুপৰতে দুটাকৈ চুৰিকাণ্ড হোৱা দেখা গৈছে।
তো তেওঁলোকে নিজৰ বজাৰ কৰি পিনি গাড়ীৰ ভিতৰত অন্য বজাৰ কৰিবলৈ যাওঁতে চোৰে লুটপাট কৰি লৈ যায় গাড়ীৰ ভিতৰৰ পৰা বহুখিনি সামগ্ৰী। আৰু এনেধৰণৰ ঘটনাবিলাকে সমাজৰ বাবে বহুত বেছি বেয়া খবৰ লৈ আনে, আৰু এইখিনি বহুত বেছি বেয়া খবৰ, কাৰণ কেলৈ চুৰি কাণ্ড এনেকুৱা ধৰণৰ কিছুমান কথাই সঁচাকৈ সমাজত বহুত বেছি বেয়া প্ৰভাৱ পেলায়। আৰু যি কি নহওক, এতিয়া নেক্সটটো খবৰ হৈছে অসমত এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিব। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে এইখিনি মন্তব্য কৰিছে। ডাঙৰীয়ানীয়ে মন্তব্য কৰিছে যে এইবাৰ অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। ৰাইজে যিখিনি মৰম দিছে, ৰাইজে যেনেদৰে আঁকোৱালি লৈছে, এইখিনিক লৈ আমি দৃঢ় বিশ্বাসী, আত্মবিশ্বাসী যে হয় এইবাৰ আমাৰ চৰকাৰ গঠন হ'ব। আৰু এইখিনি ক্ষেত্ৰত জনাইছে মাজত মাত্ৰ কেইটামান ঘণ্টা আমি এইখিনি সকলোখিনি দেখিবই, কাৰণ কেলৈ সকলোখিনি আমি দেখি আহিছোঁ, বা যেনেদৰে আমাক আমি নিৰ্বাচনত যেতিয়া নেকি কেম্পেইনিং কৰিছিলোঁ আৰু বহুত বেছি চাইলেণ্ট ভোটাৰ আছে আৰু তেওঁলোক ওলাই আহিব পৰা নাছিলে, সেইসকল ভোটাৰে আমাকে মৰম দিছে বুলি মীৰা বৰঠাকুৰে এইখিনি মন্তব্য কৰিছে। নেক্সটটো ক'ব হৈছে ৰাইজে ভোট কংগ্ৰেছ আৰু বিৰোধী ঐক্যক দিছে, মুখ খুলি ক'ব বিচৰা নাই। নন্দিতা দাসে এনেদৰে মন্তব্য কৰে। ৰাইজে কংগ্ৰেছক ভোট দিছে আৰু বিৰোধী ঐক্যক দিছে, এনেদৰে মন্তব্য কৰিছে নন্দিতা দাসে। কাৰণ কেলৈ আমি নিৰ্বাচনৰ কেম্পেইনিং কৰি থকা সময়ত সেইখিনি আমি গম পাইছোঁ জনসাধাৰণৰ পৰা। নেক্সটটো ক'ব হৈছে ৰাইজে মনত ৰখা উচিত নিৰ্বাচনৰ আগত দিয়া টোপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধৰ মাৰ। মীৰা বৰঠাকুৰে এনেদৰে মন্তব্য কৰিছে। এতিয়া চৰকাৰে যিধৰণে ৰাইজক লৈ পিনি সেইখিনি নিৰ্বাচনত টোপ দিয়া হৈছিলে, যিকোনো ধৰণৰ টোপ দিয়া হৈছিলে, আৰু এতিয়া এইখিনি প্ৰকৃততে ৰাইজে মনত ৰখা উচিত যে নিৰ্বাচনৰ পিছত যিদৰে এতিয়া মূল্যবৃদ্ধি হ'ল, মাধৰ মাৰ দিছে ৰাইজক, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰী যিদৰে বৃদ্ধি পাইছে এইখিনি ৰাইজে মনত ৰখা উচিত, কাৰণ কেলৈ এইখিনি এতিয়া ইমান বৃদ্ধি হ'ব নালাগিলে যেনেদৰে তেওঁলোকে নিৰ্বাচনৰ প্ৰাকখনত টোপ দিছিলে। এনেদৰে কোৱা দেখা গ'ল মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে। নেক্সটটো খবৰ হৈছে অংগনবাড়ীসকলৰ এককালীন অতি সোনকালে পাব। এইখিনি ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে যেতিয়া নেকি কেবিনেট অনুষ্ঠিত হৈছিলে, কেবিনেটত সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিলে অংগনবাড়ীসকলৰ যি এককালীন দিয়া প্ৰসংগ উল্লেখ হৈছিল, আৰু এতিয়া অংগনবাড়ীসকলৰ এককালীন অতি সোনকালে দিয়া সম্ভাৱনা আছে, যিহেতু কাইলৈ এতিয়া চৰকাৰ গঠন কোনে কৰে সেইটোৰ ওপৰত ভিত্তি কৰি সকলোখিনি কথা, যেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়হঁতে এইখিনি এককালীন দিয়াৰ কথা কৈছিলে, অতি সোনকালে এইখিনি এককালীন পাবলৈ গৈ আছে, আৰু কি হয় নহয় সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। নেক্সটটো ক'ব হৈছে আমি মহিলাসকলৰ হৈ বহুত কাম কৰিম। গগৈদাৰে এইটো মন্তব্য কৰিছে যে যদি আমাৰ চৰকাৰ আহে বা আমি চৰকাৰ গঠন কৰোঁ তেনেহ'লে আমি মহিলাসকলৰ হৈ বহুত কাম কৰিম, কাৰণ কেলৈ মহিলাসকলে যিদৰে আমাক বিশ্বাস কৰি ল'লে বা আমি যিসকল আমি প্ৰতিশ্ৰুতি দিছিলোঁ মহিলাসকলৰ হৈ, সেই সকলোখিনি আমি কি কৰিম ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ যিখিনি মাননি বা যিখিনি দৰমহা তেওঁলোকৰ সেইখিনি আমি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম, কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত তেওঁলোকে যিখিনি মাননি বা তেওঁলোকে দৰমহা পায় সেইখিনি তেওঁলোকৰ সমস্যা সমাধান নহয়। গৌৰৱ গগৈয়ে তেনেদৰে মন্তব্য কৰিছে এইখিনি আমি বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু বৃদ্ধি কৰিমেই, কমেও 15-20 যি যেনেদৰে নহয় এইখিনি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিম। এতিয়াও যদিও তেওঁ সঠিককৈ সেইখিনি কোৱা নাই। এতিয়া কথাটো হ'ল কি চৰকাৰ গঠন কৰিব পাৰে নোৱাৰে, কাইলৈ ভিতৰত সেইখিনি ফলাফল ওলাই যাব। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে হোটেলত পৰাস্ত হোৱা ভোজ খাইছে বুলি এনেদৰে মন্তব্য কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই, যিহেতু তেওঁলোকে সেইখিনি যি নিৰ্বাচনী প্ৰসংগত যি নেকি কাৰ্যনিৰ্বাহক সেইখিনি বৈঠক অনুষ্ঠিত কৰিলে, অনুষ্ঠিত কৰাৰ পিছত তেওঁলোকে যিখিনি ভোজমেল প্ৰীতি সেইখিনি খোৱা দেখা গ'ল, আৰু সেইখিনিক লৈ দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে কংগ্ৰেছে আগতীয়াকৈ ৰিজাল্ট ফলাফল নিদিয়া আগতীয়াকৈ তেওঁলোকে সেইখিনি কি কৰিছে পৰাস্ত হোৱা ভোজ খাইছে বুলি এনেদৰে মন্তব্য কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰ যিসকলে জিঅ'টেক কৰিছিলে চৰকাৰী ঘৰৰ বাবে অতি সোনকালে তেওঁলোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। চৰকাৰ গঠন হোৱাৰ পাছতে অহাকালিলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, আৰু ফলাফল ঘোষণা কৰাৰ পাছতে অতি কম দিনৰ ভিতৰত লাখ লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে তেওঁ সেইখিনি কৈছিলে যে হয় চৰকাৰী ঘৰ দিয়া হ'ব সকলোখিনিকে, তো দেখা যাব কেনেদৰে কি হয় আগন্তুক সময়ত। কাইলৈ নিৰ্বাচনৰ ফলাফল সেইখিনি ঘোষণা কৰাৰ পাছত আমি সকলোখিনি কথা গম পাম, কোনে কেনেদৰে চৰকাৰ গঠন কৰে। চৰকাৰ গঠন কৰাৰ পাছত শপত লোৱাৰ পাছত এইখিনি প্ৰায় কামবিলাক আগবাঢ়ি যাব বুলি সকলোৱে আশা কৰি আছে। ভিডিঅ'টো এইখিনি আছিলে, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজি ৰাতিপুৱা 3 মে খবৰ ৰাতিপুৱা এইখিনি জনালোঁ, তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে